ক্লাছ 10ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ আদৰণি জনালোঁ। তোমালোকৰ ছয়মাহিলী পৰীক্ষা আহি আছে, গতিকে ছয়মাহিলী পৰীক্ষাত আহিব পৰা কিছুমান মই MCQ আজি সমাধান কৰি দিম। প্ৰথম প্ৰশ্নটো আছে 23/2² × 5 ইমানৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। এইটো তুমি এনেকৈ আছে 23/2² × 5। ইয়াতে হৰত 2 আৰু 5 থাকিব, তাৰে যিটো পাৱাৰ বেছি, যিটো 2 আৰু 5ৰ যিটো সংখ্যাত পাৱাৰ বেছি, ইয়াতে 1 আছে, ইয়াতে 2 আছে, গতিকে 2ত পাৱাৰ বেছি আছে, গতিকে দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কিমান হ'ব? 2। কিয়? 2ত পাৱাৰ কি আছে? 2 আছে, 5ত পাৱাৰ 1 আছে, গতিকে 2 > 1, গতিকে আমি স্থানৰ সংখ্যাটো পাই গ'লোঁ 2। অপশ্যন কি হ'ব? বি। তাৰপিছত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হ'ল। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হ'ল, ইয়াতে 4টা অপশ্যন আছে, আমি পাইছোঁ নহয়। এটা সংখ্যা a bৰে ডিভাইড ভাগফল q বাকী r। তেতিয়া আমি লিখিম এইটো bq + r। এই rৰ ভেলুটো bৰে 1 যদি সম্পূৰ্ণ হৰণ যায়, তেতিয়া rৰ ভেলুটো 0 হ'ব। কণ্ডিশ্যনটো কি হ'ব? r = 0, rৰ ভেলুটো 0 হ'ব পাৰিব। আৰু rৰ ভেলুবিলাক কি হ'ব? সদায় rটো সদায় কি হ'ব? আমাৰ কণ্ডিশ্যন মতে rৰ ভেলুটো সদায় bতকৈ সৰু হ'ব। অৰ্থাৎ ইয়াতে যদি সম্পূৰ্ণ হৰণ নাযায় 1ও হ'ব পাৰে, তোমাৰ 2 হ'ব পাৰে, কিন্তু মনত ৰাখিব লাগিব এই bৰ ভেলুটো, bৰ মানটো সদায় rতকৈ কি হ'ব? ডাঙৰ। গতিকে কণ্ডিশ্যনটো ইয়াতে কি হ'ব? rতকৈ b ডাঙৰ। গতিকে এই কণ্ডিশ্যনটো চোৱা ক'ত আছে? এই কণ্ডিশ্যনটো আছে আমাৰ C। এইটো শুদ্ধ উত্তৰ। এইটো হ'ল। নেক্সট কুৱেশ্যন আছে 3 নম্বৰ কুৱেশ্যন। 2x³ - 5x² - 14x + 8ৰ 0-3টাৰ যোগফল। যিহেতু এতিয়া এটা ত্ৰিঘাত বহুপদ, গতিকে ইয়াৰ শূন্যৰ সংখ্যা 3টা হ'ব। 0-3টা আলফা বিটা গামা হ'লে তিনিটাৰ যোগফলৰ সূত্ৰটো হ'ল হৈছে -b/a। গতিকে এইটো যোগফলৰ সূত্ৰ -b/a। এতিয়া bৰ ভেলু কি আছে ইয়াত? এইটো হ'ব x³ আছে, এতিয়া x³ হওক 2 আছে, গতিকে এইটো aৰ ভেলু a = 2। তাৰপিছত মাইনাছ bৰ ভেলু এইটো মাইনাছ, অৰ্থাৎ x² হওক -b, এইটো হ'ব bৰ ভেলু। যেতিয়া ইয়াক আমি ত্ৰিঘাত বহুপদ কি আছিলে? x³ bx² cx + d, ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ, তেতিয়া x³ হওক a আছে, তেতিয়া a = 2 হ'ব। b x² হওক b = কি আছে? -5। গতিকে এইখিনিৰ পৰা আমি bৰ ভেলুটো 5 আছে, 5। গতিকে ইয়াৰ পৰা ৰিজাল্ট কি হ'ব? প্লাছ হ'ল 2। 5/2 ক'ত আছে? এইটো অপশ্যন ডি পাই গ'লোঁ। নেক্সট কুৱেশ্যন আছে আমাৰ, এইখিনি হ'ল
সাইন থিটা ইকুৱেল কস থিটা যদি অপশন আছে চাৰিটা এত আছে থিটাৰ ভ্যালু 0 ডিগ্ৰী বিত আছে থিটাৰ ভ্যালু 90 ডিগ্ৰী সিত আছে 45 ডিত আছে 30 ডিগ্ৰী এতিয়া সাইন থিটা ইকুৱেল কস থিটা এই চাৰিটা মানৰ এটাৰ বাবে সত্য কোনটো থিটাৰ ভ্যালু যদি আমি 45 ডিগ্ৰী লওঁ তেতিয়া কি হ'ব এই ভ্যালু দুটা ইকুৱেল হ'ব কিয় আমি পাওঁ সাইন 45 ডিগ্ৰীৰ ভ্যালুটো আছে 1/√2 আৰু cos 45 ডিগ্ৰীৰ ভ্যালু 1/√2 অৰ্থাৎ সাইন 45 ডিগ্ৰীৰ ভ্যালু 1/√2 cos 45 ডিগ্ৰীৰ ভ্যালু 1/√2 গতিকে আমাৰ শুদ্ধ অপশন হ'ব এটো সি টো হ'ব আমাৰ শুদ্ধ অপশন নেক্সট কোয়েশ্চন 5 ax square plus bx plus c equal 0 a not equal 0 এটো এটা দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হলে c ৰ মান কি হ'ব এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হোৱা চৰ্তটো আছিল আমাৰ b square minus 4ac equal 0 এখিনিৰ পৰা কি পাবা b square এখিনি ইফালে গলে এটো হ'ব ইয়াৰ পৰা কি পাবা b square 4 এটো ইফালে লৈ আহা ডিভাইড হ'ব ইনটু আছে এটা c ৰ ভ্যালু এটো পাই গলো গতিকে এটো অপশন কোড আছে সো b square by 4a d option d option d শুদ্ধ উত্তৰ next question 6 a1x plus b1y plus c1 equal 0 এটো এটা আমাৰ ৰেখাৰ সমীকৰণ সৰল ৰেখাৰ সমীকৰণ আৰু a2x plus b2y plus c2 equal 0 এইটো এটা ৰেখাৰ সমীকৰণ গতিকে এই সৰল ৰেখাৰ সমীকৰণটোৰ পৰা আমি কি পাম যদি আমি লেখ আকো ইয়াৰ পৰাও দি আমি লেখ আকো এই সমীকৰণটোৰ পৰা তেতিয়া আমি কি পাম ইয়াৰ পৰা এডাল সৰল ৰেখা পাম ইয়াৰ পৰা এডাল সৰল ৰেখা পাম সেই ৰেখা দুডালে কটাকটি কৰা চৰ্তটো আমাক কি হ'ব সুধিছে গতিকে এই ৰেখা দুডালে কটাকটি চৰ্তটো হ'ব অপশন বি a1 by a2 not equal b1 by b2 হলে এই সমীকৰণটোৰ পৰা পোৱা ৰেখাডালে এই সমীকৰণটোৰ পৰা পোৱা ৰেখাডালৰ লগত কটাকটি কৰিব নেক্সট আছে আমাৰ কোৱেশ্চন 7 13 স্কয়াৰ আৰু 14 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটা এটা ফৰ্মুলা আছে n স্কয়াৰ n + 1 হোল স্কয়াৰ যদি এনে হয় তেতিয়া তুমি পাবা টুৱাইস এনটা থাকিব অৰ্থাৎ ইয়াতে যেটো নাম্বাৰ থাকে স্কয়াৰটো বাদ দি এটো দুগুণ কৰিলে হয় এটা কি আছে আমাৰ 13 স্কয়াৰ 14 স্কয়াৰ সো এটো ফৰ্মুলা আছে এটো n হ'ব 13 আৰু n + 1 অৰ্থাৎ 13 + 1 14 হ'ব তেতিয়া এটো ফৰ্মুলা মতে আমাৰ কি হ'ব 13 ক দুগুণ 26 অপশন এইটো হৈ গেল ফলা বুজি নেক্সট কোৱেশ্চন কিউব ৰুট সুধিছে এটোৰ ঘনমূল ইমানৰ মান হ'ব এটো ঘনমূল বুজাইছে এটো ইমানৰ মান হ'ব চাৰিটা অপশন আছে তেতিয়া আমি এটা ট্ৰিক্স অৱলম্বন কৰিম আমি কি কৰিম 1 2 1 6 7 1 2 1 2 3 4 5 1 2 3 4 5টা আছে গতিকে আমি এই ফালৰ পৰা হো ফালৰ পৰা আমি কি কৰিম এই তিনিটা নাম্বাৰ লৈ তিনিটা অংক লৈ এটা ত্ৰিকোণ বনাম আৰু ইফালে দুটা থাকিল গতিকে 12 হ'ব গতিকে কি পালো 1 6 7 ত্ৰিকোণ গতিকে আমি কি কৰিম 7 * 7 কৰিলে কি পাবা 49 49ক আৰু 7
ইনটু কি পাবা 63 অৰ্থাৎ এই সংখ্যাটোৰ ঘনমূলৰ একক স্থানত কি থাকিব 3 থাকিব এটো বুজি পালো এই সংখ্যাটোৰ ঘনমূলৰ একক স্থানত 3 থাকিব এবাৰ নেক্সট কি হ'ব আমাৰ কি আছিল 12 হলে এতিয়া আমি 2 আমি কিউব কৰিলো কি পাম 8 3 কিউব কৰো 27 পালো গতিকে 12 টু 8 আৰু 27ৰ মাজত আছে গতিকে 8 আৰু 27ৰ মাজত থাকিলে 12 তেতিয়া আমাৰ কি থাকিল সংখ্যা দুটা 2 আৰু 3 গতিকে 2 আৰু 3 ৰ কোনে ডাঙৰ কোনে সৰু 2 সৰু গতিকে 2 ল'ম আমি এই সংখ্যাটোৰ ঘনমূলৰ দশক স্থানত 2 ল'ম পালা বুজি নিশ্চয় গতিকে 12 টো আমাৰ 8 আৰু 27ৰ মাজত আছে আৰু 8 আৰু 27ত আমি 2 ঘন কৰোতে 8 পাইছো আৰু 3 ঘন কৰোতে 27 পাইছো এই দুটা 2 আৰু 3 যাই সৰু সেইটো তুমি ক'ত ল'বা দশক স্থানত ল'বা এই সংখ্যাটোৰ ঘনমূলৰ দশক স্থানত 2 থাকিব গতিকে আমাৰ কি হ'ব ইয়াৰ মান 23 হ'ব 23 ক'ত আছে চোৱা 23 ডি অপশন ডি তে বুজি পালানে নাই জনাবা কমেন্টত আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা থ্যাংক ইউ বাই বাই